লোকপিয়ালৰ কাম কৰিবলৈ যোৱা এগৰাকী শিক্ষয়িত্ৰীক কুকুৰৰ আক্ৰমণ দেৰগাঁৱত সংঘটিত হৈছে এই ঘটনা আহত দেৰগাঁৱৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তৃষ্ণাজ্যোতি শইকীয়া মঙলবাৰে লোকপিয়ালৰ কামত ব্যস্ত থকাৰ সময়ত সংঘটিত হয় এই ঘটনা গৃহস্থই গেট খুলি থোৱাৰ সুযোগ লৈ ওলাই বাহিৰলৈ আহে কুকুৰটোৱে পথৰ ওপৰতে উপৰ্য কৰি আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক ততাতৈয়াকৈ দেৰগাঁও সামূহিক চিকিৎসালয়লৈ নিয়া হয় শিক্ষয়িত্ৰীগৰাকীক সোঁভৰিত 16টাকৈ চিলাই পৰে শিক্ষয়িত্ৰীগৰাকীক ইতিমধ্যে কুকুৰৰ গৰাকীৰ বিৰুদ্ধে ভুক্তভোগীয়ে দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ মই আচলতে কালি সেন্সাস ডিউটিৰ কাৰণে মই আমাৰ ঘৰবোৰ নিৰীক্ষণ কৰিব লাগে সেইকাৰণে মই গৈছিলোঁ মই গৈ থাকোঁতে ৱাৰ্ড নাম্বাৰ 7ৰ এঘৰ মানুহ মানে কুকুৰটো খুলি থকা অৱস্থাত আছিল আহি পিনে মোক আক্ৰমণ কৰিলে মই বৰ বিশেষ মানে ধৰিবই নোৱাৰিলোঁ পলকিবই নোৱাৰিলোঁ কুকুৰটো যথেষ্ট ওখ বুলি কৈছে মই মানে সেই টাইমত আৰু ধৰিব পৰা নাই কিন্তু যথেষ্ট ওখ আছিল কাৰণ মোৰ প্ৰথম ইয়ালৈকে মানে জঁপিয়াই দিছে মোৰ হাতত অকণমান লাগিছে তাৰপিছত ভৰিটো ধৰিছে অকলে আমাৰ মানে ইনোমিনেটৰসকলক তেনেকেই অৰ্ডাৰ দিছে অকলে যাব ষোল্লটা চিলাই পৰিছে তাৰপাছত আপুনি যেতিয়া কুকুৰে আক্ৰমণ কৰিলে তেতিয়া ব্যস্ত আছিলে নহয় গৃহস্থ নাছিল ছাইডতে ভাড়াঘৰ কেইটামান আছিলে সেই মানুহবোৰে মোক ধৰি লৈ গৈছে তাৰপিছত মই অকণমান মানে আধা চেতন অৱস্থাত আধা অচেতন অৱস্থাত থকাৰ দৰে আছিলোঁ আৰু মই বৰ বিশেষ মানে টাইমত মানে গম পোৱা নাই নাই মই গেটখনৰ চাইডে জাষ্ট মানে গেটখন খোলা অৱস্থাত আছিলে মই সেইফালে পানী খুব আছিলে